মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হিন্দুৰো নহয় মুছলমানৰো নহয় তেখেত অসমীয়াৰো নহয় বঙালীৰো নহয় তেখেত মাত্ৰ তেখেতৰ ৰাজনৈতিক চকীখনৰ আৰু দুৰ্নীতি কৰি ঘটা পাহাৰ সম সম্পত্তিখিনিহে তেখেতৰ নিজৰ তেখেতে যে অসমীয়া মানুহৰ লগত সাইকোলজিক্যাল গেম এটা খেলি আছে সেই কথাটো অসমৰ ৰাইজে ধৰাত পেলাইছে কথাখিনি উপস্থাপন কৰাৰ আগতে এই ভিডিঅটো চাই লওক খবরটা ভালো তো বিজেপিতে আসার কি বুঝতে পারে এখন বিজেপিতে জয়েন করো আজকে বিজেপিতে জয়েন করো ঠিক আছে তখন তোমার ভালো ভিডিঅ'টোত স্পষ্ট ৰূপত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানুহজনক সাৱটি ধৰি বিজেপিলৈ আমন্ত্ৰণ জনাইছে আৰু কৈছে বিজেপিলৈ আহিলে সকলোৰে ভাল কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই ভিডিঅ'টোত স্পষ্ট নকৰিলে সেই সাৱটি ধৰা মানুহগৰাকী চিনাকি আছিল নে অচিনাকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট নকৰিলেও অসমৰ ৰাইজে স্পষ্টকৈ গম পাইছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই চিনাকি অচিনাকি শব্দ ব্যৱহাৰ কৰি অসমৰ ৰাইজৰ লগত এটা সাইকোলজিক্যাল গেম খেলি অসমীয়া ৰাইজক বুৰ্বক বনাবলৈ চেষ্টা কৰি আছে যিটো অচিনাকি শব্দ ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰাৰ চেষ্টা কৰি আছে সেই অচিনাকি মানুহবোৰে যেতিয়া সামগুৰিত ডিপ্লুৰঞ্জন শৰ্মাক ভোট দি জিকায় তেতিয়া সেইবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিনাকি মানুহ হৈ পৰে এই অচিনাকি মানুহবোৰে যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ সময়ত আঞ্চলিক পঞ্চায়তৰ সদস্য ওয়াৰ্ড মেম্বাৰ আৰু জিলা পৰিষদৰ সদস্য জিকায় তেতিয়া এই অচিনাকি মানুহবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চিনাকি হৈ পৰে আৰু বিজেপিৰ বৰঘৰত এওঁলোকে স্থান পায় আৰু এওঁলোক অসমীয়া মানুহখিনিতকৈও আপোন হৈ পৰে যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই অচিনাকি মানুহক সাৱটি ধৰি বিজেপিলৈ আমন্ত্ৰণ জনায় তেতিয়া এই মানুহবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অতিকৈ আপোন আৰু ঘনিষ্ঠ হৈ পৰে গতিকে এই দুমুখীয়া ষ্টেণ্ড অসমৰ ৰাইজে ধৰাত পেলাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজিলৈকে সাহস নহল স্পষ্ট কৰিবলৈ যে কোনবোৰ মানুহ চিনাকি আৰু অচিনাকি আপুনি স্পষ্ট কৰক তেখেতে স্পষ্ট কৰিব নোৱাৰে কাৰণ তেখেতৰ নে হিন্দুৰ তেখেত আপোন নে মুছলমানৰ আপোন নে অসমীয়াৰ আপোন নে অনা অসমীয়াৰ আপোন তেখেত আপোন কেৱল তেখেতৰ ৰাজনৈতিক চকীখন আৰু ধন সম্পদখিনিৰ কিন্তু অসমৰ ৰাইজে এইবোৰ ধৰাত পেলাইছে যে চিনাকি চিনাকি অচিনাকি অচিনাকি এই শব্দবোৰ ব্যৱহাৰ কৰি আপুনি বুৰ্বক বলাবলৈ চেষ্টা কৰিব আৰু সেই অচিনাকি মানুহখিনি যেতিয়া বিজেপিক ভোট দিব বিজেপিৰ কাষ চাপিব তেওঁলোক তেতিয়া এই আপোনাৰ চিনাকি মানুহখিনিকও আপোন হৈ পৰে গতিকে এইবোৰ ৰাজনৈতিক ষড়যন্ত্ৰ এইবোৰ দুমুখীয়া ষ্টেণ্ড অসমৰ ৰাইজে ধৰাত পেলাইছে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে বাৰ 2026ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি কৰি সাম্প্ৰদায়িক বিভাজন সৃষ্টি কৰি তেখেতে বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰিছে এই কথাটো বাৰ তেখেত বিফল হৈছে আৰু অসমৰ ৰাইজে ধৰাত পেলাইছে গতিকে আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি চ্যালেঞ্জ কৰি ক'ব খোজো যে আপুনি সাহস আছে যদি স্পষ্ট কৰক কোনবোৰ মানুহ অচিনাকি যদি অচিনাকিৰ দ্বাৰা আপুনি বাংলাদেশীসকলক বুজাব বিচাৰিছে অবৈধ বিদেশীক বুজাব বিচাৰিছে তেনেহলে সেই অবৈধ বিদেশীসকলক অসমৰ পৰা বিতৰণ কৰিব নোৱাৰাৰ কাৰণে আপুনি পদত্যাগ কৰিব লাগে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই পদত্যাগ কৰিব লাগে আৰু যদি সেই অচিনাকি শব্দটোৰ দ্বাৰা আপুনি মিয়া মানুহখিনিক বুজাবলৈ চেষ্টা কৰিছে তেনেহলে আপুনি সাৱটি ধৰা সেই মানুহজনো অচিনাকি আপোনাৰ ডিপ্লুৰঞ্জন শৰ্মাক নিৰ্বাচনত জয় কৰোৱা সেই মানুহবোৰো অচিনাকি আৰু আপুনি যাক লৈ গৰ্বৰে প্ৰেছ মিট দি পঞ্চায়ত নিৰ্বাচনৰ সময়ত কৈছিলে যে এই মানুহখিনি আমাক পঞ্চায়ত জিকাইছে সেইখিনিও অচিনাকি গতিকে দুমুখীয়া ষ্টেণ্ড কেতিয়াও ৰাইজে গ্ৰহণ নকৰে আপোনাৰ কাৰণে এই অচিনাকি মানুহখিনি যাক লৈ আপুনি ৰাজনীতি কৰি আছে যাক লৈ আপুনি অৱহেলা আৰু ঘৃণাৰ ৰাজনীতি কৰি আছে সেই মানুহখিনি যেতিয়া আপোনাক ভোট দিব আপোনাৰ এমএলএক ভোট দিব আপোনাৰ পঞ্চায়তৰ প্ৰতিনিধিক ভোট দিব তেতিয়া আপোনাৰ সেই মানুহখিনি অসমীয়া মানুহতকৈও আপোন হৈ পৰে আৰু যিখিনি মানুহে আপোনাক ভোট নিদিয়ে তেওঁলোক অচিনাকি হৈ পৰে গতিকে এই আবেগৰ লগত খেলাটো বন্ধ কৰা অসমীয়া ৰাইজে এই কথাবোৰ বুজি পাইছে গতিকে এনে ধৰণৰ দুমুখীয়া ৰাজনীতিৰ কাৰণে এইবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চিনাকি মানুহেও ক্ষমা নকৰে অচিনাকি মানুহেও ক্ষমা নকৰে হিন্দু মানুহেও ক্ষমা নকৰে মুছলমান মানুহেও ক্ষমা নকৰে অসমীয়াও ক্ষমা নকৰে অনা অসমীয়া মানুহেও ক্ষমা নকৰে তেখেতৰ দুমুখীয়া ৰাজনীতি তেখেতৰ মানুহক আবেগৰ লগত খেলা ৰাজনীতি এইবাৰ অসমৰ ৰাইজে 2026 চনত প্ৰত্যাখ্যান কৰিব ধন্যবাদ জয় আই অসম